বৰা বাইদেউ মেগাজিনৰ কাণ্ডটোত ৰদালি যে দুখী নহয় বুলি কৈছিল আপুনি কেনেকৈ জানিলে ৰদালি পঢ়াত অমনোযোগী হ'ব পাৰে কিন্তু তাই কেতিয়াও এনেকুৱা বেয়া কাম কৰিব নোৱাৰে তাইক মই সৰুৰ পৰা পাইছোঁ মই এগৰাকী বিশ্বাসী ছাত্ৰীক সুধিছিলোঁ তাই মোক কৈছে সিদিনা আপোনাৰ ভয়ত আৰু আপোনাৰ সন্মুখত তাই মুখ খোলা নাছিল ঠিক আছে আপুনি যাব পাৰে বাইদেউ বেয়া নাপায় যদি কথা এটা কওঁনে কওকচোন আচলতে এই ছোৱালীখিনি যিটো বয়সৰ সন্ধিখনত আছে এনেকুৱা এটা সময়ত সিহঁতে কিছুমান বিষয়বস্তু আৰু কথাৰ ওপৰত সদায় কৌতূহলী হৈ থাকে সঠিক পৰামৰ্শ আৰু গাইডেন্স নাপালে সিহঁতে ভুল পথে যাবলৈ বেছি সময় নালাগিব কথাটো ময়ো ভাবিছোঁ আজি তেওঁলোকে যিবোৰ মেগাজিন চালে নিশ্চয় তেওঁলোকৰ মনত উদ্ভৱ হোৱা প্ৰশ্নৰ উত্তৰ বিচাৰিয়ে চাইছিল যদি বেয়া নাপায় আমি বাৰু ক্লাছ 8, 9, 10ৰ ষ্টুডেণ্টছখিনিৰ কাৰণে ছেক্স এডুকেশ্যনৰ ওপৰত দুটামান ক্লাছ দিব নোৱাৰোঁনে আইডিয়াটো বেয়া নহয় ঠিক আছে মই বাকী শিক্ষক শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰি নিশ্চয় কিবা এটা সিদ্ধান্ত লওঁ ঠিক আছে এতিয়া ক মনটো অলপ ভাল লাগিছে নে লাগিছে বহুত লাগিছে কিন্তু অশান্তিও লাগিছে অশান্তি আকৌ কিয় তোৰ মনত অকণো অশান্তি লগা নাই পাপীৰ পাপ ৰুধিবলৈ কেতিয়াবা নিজেও পাপ কৰিবলগীয়া হয় আৰু ভগৱান শ্ৰীকৃষ্ণয়ো দেখোন মিছা মাতিছিলে হ'লেও মই বেয়া কাম কৰিলো ন মই নহয় আমি পিছে তই কিতাপখন পালিনো ক'ত মোক কোৱাই নাই যে ধুন্দাৰ আলমাৰীত এগালমান আছিল মই তোৰ দাদাক ভাল বুলি ভাবিছিলো ময়ো কিন্তু কি ঠিক কিতাপ কেইখনতো তাৰ নহ'বও পাৰে তাৰ কোনোবা ফ্ৰেণ্ডেওতো তাত থৈ দিব পাৰে হয় চাগে তহঁতে নিজেও নাজান তহঁতে কি জেঙত হাত দিছ এতিয়া চাই থাক এই খেলখন কিমান দূৰলৈকে যায় খেলি ভাল লাগিব নিশ্চয় ইমান দিনে খেলখন এনেও একপক্ষই হৈ আছিল তোক আমি আমাৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবিছিলোঁ ৰ'দ আৰু সেইবাবে তহঁতে কৰা বদমাচিৰ শাস্তি মই খাবলগীয়া হৈছে এতিয়া গম পালি হেডমাষ্টৰনী জীয়েকৰ কাৰণে শাস্তি কেতিয়াও কম নহয় 5 গুণ বেছিহে হয় চাই ল'ম তহঁত দুজনীক ঐ চাবি কিন্তু মৰমত চাবি দে দেখো মগৰ প্যাৰ সে ৰোদ দায়িত্ব বাঢ়িল জেদু বাঢ়িল দায়িত্ব কিহৰ কি জেদ প্ৰতিবাৰে ক্লাছত থাৰ্ড নহ'লে ফৰ্থ হওঁ এইবাৰ প্ৰথম হ'ম আৰু নিহাৰিকাহঁতকো দেখুৱাই দিম সঁচাই তই পাৰিবি মই জানো মই নহয় তইও পাৰিব লাগিব প্লিজ অন্তত মোক তই এইবোৰ প্ৰেছাৰ কেতিয়াও নিদিবি মোৰ যে এটা বিষয়ো ভাল নালাগে অংক আৰু বিজ্ঞানৰ নাম শুনিলেইতো মোৰ ভয় লাগে অসমীয়াটোতো নাজানোৱে ইংৰাজীটো মূৰত একোৱেই নোসোমায় আৰু এই সমাজ অধ্যয়নখন নাজানো আৰু কাৰ ইমান ফ্ৰী টাইম আছিল ইমান বৰিং কিতাপ এখন লিখিবলৈ হয় অন্তত প্ৰথম 10টাৰ ভিতৰততো সোমা মোৰ কাৰণে সেইটো বহুত ডাঙৰ ছাপোৰ্ট হ'ব দে মই পঢ়িবলৈ চেষ্টা কৰিম বাৰু চেষ্টা নহয় মোক ৰিজাল্ট লাগে তই পাৰিবি ৰোদ তোৰ মাথাটো ইমানো বেয়া নহয় মনোযোগ আৰু একাগ্ৰতা নাই তোৰ মই নোৱাৰো মই জানো দাদাহঁতৰ নিচিনা মোৰ ব্ৰেইনটো ইমান চোকা নহয় ওচৰলৈ নাহিবা কি হ'ল জানমণি কাৰণ
কাৰণ তাই দুৰাৰোগ্য খজুতি হৈছে কি খজুতি খজুতি ইমান খজুৱাইছে দেচোন দে এইখিনি অকণমান খজুৱাই দে আৰু এলাপেচা খজুতি নহয় দুৰাৰোগ্য খজুতি এতিয়া তোমাৰ কি হ'ব জানমণি দূৰ 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 একদম দূৰত থাকা জান মণি কিন্তু কিয় কাৰণ এই বেমাৰ খুচৰা জানা নৰদ এবাৰ হলে কোনেও ঠিক কৰিব নোৱাৰে কোনো মেডিচিন ডক্টৰ আনকি বেজেও ঠিক কৰিব নোৱাৰে তোমাৰখন চৰি তোমাৰ সন্মুখত তোমাৰ গোটেই জীৱনটো পৰি আছে মোৰ দৰে এনেকুৱা বেমাৰী ছোৱালী এজনীৰ লগত থাকি তুমি তোমাৰ জীৱনটো বৰবাদ নকৰিবা মই সেইটো কেতিয়াও নিবিচাৰোঁ মুঠেও নিবিচাৰোঁ এয়া তই কি কৈছ ৰদ ভিন্দো এনেকুৱা ল'ৰা নহয় ন ভিন্দো তোৰ বেমাৰ হৈছে বুলি জানি তেওঁতো কেতিয়াও এৰি নিদিয়ে নাই মানে কি ভাবিছিলো কি যে হৈ গ'ল হ'ব আৰু একো নক'বা মোৰ কথা শুনা তোমাক মোৰেই শপত দিছোঁ মোক তুমি পাহৰি যোৱা প্লিজ ঠিক আছে তুমি কৈছা যেতিয়া মই তোমাক আৰু ভাল নাপাওঁ খালি এটা কথা তুমি মোক কিন্তু পাহৰি যাবলৈ নিদিবা দেই প্লিজ জানমণি মনত ৰাখিবা জানমণি ইউ আৰ মাই সোনিয়া মাই ফাৰ্ষ্ট লাভ মোৰ পহিলা প্যাৰ তুমিয়েই মই জানো তুমিও মোৰ পহিলা প্যাৰ আৰু শেষ বিয়াৰো তুমিয়ে হ'ব ভিন্দু আলবিদা অহা মাহৰ পৰা ধুনৰো ক্লাছ আৰম্ভ হ'ব বুলি ক'লে ভিন্দয়ে ধুন তই কিন্তু ভিন্দৰ কথা শুনিবি দেই তেওঁ যি কৰিবলৈ কয় তাকে কৰিবি কিয় তাৰ মগজু বোলা বস্তুটো নাই নেকি আপুনি বুজা নাই মা ভিন্দৰ কথা শুনিলে তাক অলপ বেছিকৈ গুৰুত্ব দিব এই পঢ়া শুনাত ভাল হলে তোমাৰ ভিন্দৰাক গুৰুত্ব নিদিলেও ই ডাক্তৰ হৈ ওলাব পাৰিব এটা এন্ট্ৰেন্স নিদিয়াকৈও ই মেডিকেলত কেনেকৈ চিট পালে ঐ গৰু প্ৰথম 10টা স্থানত থকা ল'ৰা ছোৱালীয়ে এন্ট্ৰেন্স দিব নালাগে তই সেইটো নাজান আৰে নাজানো বাবেইতো সুধিছো তই জান কি তেনেহ'লে জীৱনটোত যে কি কৰি খাবি নহয় হ'ব দে একো নাই মই চেম্বাৰ খুলিলে তোক নাৰ্ছ হিচাপে ৰাখি ল'ম নাৰ্ছ হোৱাত মোৰ কোনো আপত্তি নাই ইমান ভাল আৰু উদাৰ প্ৰফেশ্যন এটা ভাবচোন হস্পিটেলবোৰত যদি নাৰ্ছবোৰ নাথাকে তহঁত ডক্টৰবোৰৰ কি অৱস্থা হ'ব বেমাৰী ৰোগীবোৰৰ কি অৱস্থা হ'ব কিন্তু জীৱনত বেলেগ একো হ'ব নোৱাৰি নাৰ্ছ হ'বলৈ মই কেতিয়াও নাযাওঁ মোৰ যদি মন যায় নাৰ্ছ হ'বলৈ মই তেতিয়াহে নাৰ্ছ হ'ম বাহ আজিকালি আমাৰ মাতোৱে ইমান সুন্দৰ সুন্দৰ কথা ক'বলৈ জানে দিনে দিনে তোৰ মুখখন যিমান চোকা হ'ব ধৰিছে তেনেকৈ যদি তোৰ মগজটো চোকা হ'লৈ নহয় মা দেউতাই তোক লৈ গৰ্ব কৰিব পাৰিলেহেঁতেন পাৰিব মোক লৈ এদিন মা আৰু দেউতাই গৰ্ব কৰিব পাৰিব চাবি সেইটো দিন সোনকালে আহিব আচ্ছা তই এনেকুৱা কি কাম কৰিবি যে মা দেউতাই তোক লৈ গৰ্ব কৰিব তয়ো কি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত মোৰ নিচিনাকৈ ষ্টেণ্ড কৰিবি ষ্টেণ্ড কৰোঁ নে নকৰোঁ সেইটোতো নাজানো কিন্তু ধুনদা তোক মই এটা কথা কওঁ যে তোতকৈ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত মই 1 নম্বৰ হ'লেও বেছি পাই দেখুৱাম
এনেকুৱা তাইনো কি কথা ক'লে তই যে হাঁহিব লগা হ'ল মানুহে নিজৰ যোগ্যতা অনুসৰি কথা নকলে মানুহৰ হাঁহি উঠিবই মা কাৰ কি যোগ্যতা আছে নে নাই সেয়া জোখ মাখ কৰিব পৰাকৈ তোমাৰ পুত্ৰৰ সেইখিনি যোগ্যতা আছে নে নাই মোৰ কিন্তু সন্দেহ আছে এ মাতু কি হল মই অথনি নভবা নিচিন্তাকৈ বহুত ডাঙৰ ডাঙৰ কথা কৈ দিলো কিন্তু দেউতা কিতাপকেইখন মেলি চাওঁতেহে গম পাইছো মই যে এটা মস্ত গাধ মইচোন একোৱে নাজানো কি হ'ব এতিয়া মোৰ প্ৰথমে তই অকণমান শান্ত হৈ লচোন কন্দা কটাবিলাক বন্ধ কৰ এনি টাইম কিমান কেনকেনাই থাক আৰু হে মা মই আছো নহয় তোৰ লগত তই কিয় ভয় খাইছ আজি তোক মই এটা কথা কওঁ মাতো ভালদৰে শুনি ল য'ত ভয় থাকে তাত জয় নাথাকে গতিকে সকলোতকৈ আগতে মই নোৱাৰিম বুলি তোৰ মনলৈ অহা ভয়টোক আঁতৰা ভয়টো অঁতৰালে কি হ'ব হয়তো এইটোৱে যে মই সঁচাকৈ একো নাজানো ইমান পঢ়িবলৈ চেষ্টা কৰিলো মাথাটো দেখুৱেই নোসোমাই মই একোৱে নাজানোচোন তই এদিনতে বিশ্ব বিজয় কৰিব খুজিছ তাকো যুদ্ধৰ একো ৰণনীতি নজনাকৈ মানে মানে চাও আহ বহ মোৰ আকৰি ছোৱালীজনী তই জেদ বা খঙতহে কিতাপখন খুলিছ সঁচাকৈ কিতাপ পঢ়ি ভাল পাওঁ জানো আচ্ছা এটা কথা কচোন তই সাধু কথাৰ কিতাপ পঢ়ি ভাল পাওঁ কিংকং সুফুৰা মৌচাক এইবোৰ পঢ়িও ভাল পাওঁ মই তোক মনে মনে বিস্ময় পঢ়া দেখিছো মায়ে পঢ়িব নিদিয়ে কাৰণেহে মনে মনে পঢ়ো কিন্তু তাত মায়ে কোৱাৰ দৰে একো বেয়া কথা নাই বুজিলো কিন্তু তই মোক আৰু এটা কথা কচোন এইবোৰ কিতাপ পঢ়িতো তোৰ আমনি নালাগে বা এইবোৰ পঢ়ি তই টান বা একো বুজি নোপোৱাকৈও নাথাক হয় দেউতাইতো কথাটো ঠিকেই কৈছে তাৰ অৰ্থ কি জানো কি তোৰ মগজটোৱেও ঠিকেই কাম কৰি আছে যিমানখিনি বুন আৰু ধনৰ মগজটোৱে কাম কৰিছে তোৰ মগজটোৱেও সমান পৰিমাণে কাম কৰিছে ইয়াৰ অৰ্থ এইটোৱেই নহয় জানো যে তইও চোকা হয়তো কিন্তু মইতো চোকা নহয় ন দেউতা সেইটো এইবাবেই যে তই ফুফুৰা মৌচাকৰ লগত ভাল বন্ধুত্ব কৰিছ কিন্তু স্কুলীয়া কিতাপৰ লগত সিমানখিনি বন্ধুত্ব কৰিব পৰা নাই এই ফুফুৰা মৌচাক এইবোৰ পঢ়োঁতে কিবা এটা জানিবলৈ শিকাৰ দৰে যেনেকৈ পঢ় তেনেকৈ পঢ় একেবাৰে সহজ হৈ পৰিব এই অংকৰ লগত মই বন্ধুত্ব কৰিব নোৱাৰো দেই সেইডাল ইমান টান ঠিক আছে এতিয়াৰ বাবে নালাগে বাৰু অংকৰ লগত বন্ধুত্ব কৰিব একেলগে চবৰে লগতে বন্ধুত্ব কৰিব নালাগে এটা এটাকে ষ্টাৰ্ট কৰ আচ্ছা আজি তই অসমীয়াৰ লগত বন্ধুত্ব কৰ যা আৰু কাইলৈ কি কৰিবি সেইটো কাইলৈ ডিচাইড কৰিম হ'ব I love you, দেউতা মই সঁচাকৈ বহুত ভাল পাওঁ তোমাক